নমস্কাৰ বন্ধুসকল, কাইলৈ অৰ্থাৎ 18 জানুৱাৰী 2026 তাৰিখে পৰিছে বছৰৰ আটাইতকৈ শক্তিশালী আৰু পবিত্ৰ তিথি মৌনী অমাৱস্যা। কিন্তু এইবাৰৰ মৌনী অমাৱস্যা অন্য বছৰতকৈ কিয় বেলেগ জানেনে? কাৰণ কাইলৈ একেলগে পৰিছে দেওবাৰ আৰু অমাৱস্যাৰ এক বিৰল সংযোগ। শাস্ত্ৰৰ মতে এই দিনটোত মাত্ৰ অলপ সময়ৰ বাবে পালন কৰা মৌনতাই আপোনাৰ জীৱনৰ বহুতো ডাঙৰ সমস্যা যেনে পিতৃদোষ, অৰ্থনৈতিক বাধা আৰু মানসিক অশান্তিৰ চিৰদিনৰ বাবে দূৰ কৰিব পাৰে। এই ভিডিঅ'টোত মই আপোনালোকক জনাম কাইলৈ কিয় বিশেষ উপায়েৰে আপুনি পূজা কৰিব লাগিব আৰু ৰাশি অনুসৰি কি দান কৰিলে আপোনাৰ ভাগ্য উদয় হ'ব। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই সুযোগ পুনৰ ঘূৰি আহিবলৈ আপুনি আকৌ এবছৰ অপেক্ষা কৰিব লাগিব। বন্ধুসকল, মাঘ মাহৰ এই কৃষ্ণপক্ষৰ অমাৱস্যা তিথিক মৌনী অমাৱস্যা বা মাঘী অমাৱস্যা বুলিও কোৱা হয়। বিশ্বাস কৰা হয় যে এই তিথিত পবিত্ৰ গংগা জলত দেৱতাসকলে বাস কৰে, সেয়েহে এই দিনটোত স্নান আৰু দানৰ মহত্ব অপৰিসীম। 2026 চনৰ মৌনী অমাৱস্যাৰ তিথি আৰম্ভ হ'ব 18 জানুৱাৰীৰ নিশা 12:03 পৰা শেষ হ'ব 19 জানুৱাৰীৰ নিশা 1:21। উদয় তিথি অনুসৰি আমি 18 জানুৱাৰী দেওবাৰে এই পবিত্ৰ দিনটো পালন কৰিম। যিসকলৰ জন্ম চক্ৰত চন্দ্ৰ দুৰ্বল বা যিসকলে সঘনাই মানসিক চাপত ভোগে, তেওঁলোকৰ বাবে এই দিনটো এটা আশীৰ্বাদ স্বৰূপ হ'বলৈ গৈ আছে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, মৌনী অমাৱস্যাই কিয়? অমাৱস্যা আমি পূজা কৰোঁ, দান কৰোঁ, কিন্তু মনে মনে বা মৌন হৈ থকাৰ কি প্ৰয়োজন? ইয়াৰ আঁৰত আছে এক গভীৰ আধ্যাত্মিক বিজ্ঞান। আমাৰ শাস্ত্ৰত কোৱা হৈছে মৌনং সৰ্বাৰ্থ সাধনম, অৰ্থাৎ মৌনতাই সকলো সিদ্ধি প্ৰদান কৰে। আমাৰ শৰীৰৰ শক্তিৰ এটা ডাঙৰ অংশৰ কথা কোৱাত খৰচ হয়। মাঘ মাহৰ এই বিশেষ দিনটোত ঋষিমুনিসকলে নিজৰ বাক শক্তি সংৰক্ষণ কৰি মনক ঈশ্বৰৰ লগত সংযোগ কৰিছিল। মৌনী অমাৱস্যাৰ দিনা যদি আপুনি 1 ঘণ্টা বা 2 ঘণ্টাৰ বাবে মৌন ব্ৰত পালন কৰে, তেন্তে আপোনাৰ মনৰ একাগ্ৰতা বাঢ়ে আৰু শনিৰ অশুভ প্ৰভাৱ আপোনাৰ ওপৰৰ পৰা কমি যায়। এই দিনটোত আমাৰ মনটো চন্দ্ৰৰ দৰে শান্ত কৰিব লাগে, তেতিয়াহে আমাৰ প্ৰাৰ্থনা পোনপটীয়াকৈ ঈশ্বৰৰ ওচৰ পায়। মন কৰিব, এইবাৰৰ মৌনী অমাৱস্যাৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ'ল ই দেওবাৰে পৰিছে। জ্যোতিষশাস্ত্ৰত দেওবাৰ হ'ল সূৰ্য দেৱতাৰ দিন আৰু অমাৱস্যা হ'ল পিতৃপুৰুষৰ তিথি। সূৰ্য আৰু পিতৃৰ এই সংযোগে কাইলৈৰ দিনটোক পিতৃদোষ নিবাৰণৰ বাবে এক মহাজাগতিক সুযোগ কৰি তুলিছে। যিসকলৰ ঘৰত বিয়া বাৰু হোৱাত বাধা আহিছে, সন্তানৰ সমস্যা হৈছে বা ঘৰত টকা পইচাৰ নাটনি লাগি আছে, তেওঁলোকে কাইলৈৰ দিনটোত এটা বিশেষ কাম কৰিলে এই সকলো সমস্যাৰ পৰা মুক্তি পাব পাৰে। এই যুগ বহুত কমেহে পোৱা যায়, গতিকে ইয়াক অৱহেলা নকৰিব। এতিয়া আহিছোঁ কাইলৈ কৰিবলগীয়া বিশেষ প্ৰতিকাৰসমূহলৈ। আপোনাৰ সুবিধা অনুযায়ী যিকোনো এটা বা দুটা পালন কৰিব পাৰে। প্ৰথমটো হৈছে সূৰ্য আৰু পিতৃ তৰ্পণ। যিহেতু কাইলৈ দেওবাৰ, পুৱাই স্নান কৰি এটা তামৰ পাত্ৰত পানী লৈ তাত অলপ কলা তিল, ৰঙা ফুল আৰু অলপ গুড় মিহলাই সূৰ্য দেৱতাক অৰ্পণ কৰক। অৰ্পণ কৰাৰ সময়ত মনে মনে আপোনাৰ পিতৃপুৰুষক স্মৰণ কৰক। ইয়াৰ ফলত পিতৃদোষ খণ্ডন হয়। 2 নম্বৰতে মৌনব্ৰত। সম্ভৱ হ'লে কাইলৈ পুৱা গা ধোৱাৰ পৰা পূজা শেষ নোহোৱালৈকে কথা নক'ব। যদি গোটেই দিন নোৱাৰে, তেন্তে অন্ততঃ 10 মিনিট সময় মৌন হৈ ঈশ্বৰক ধ্যান কৰিবলৈ যত্ন কৰিব। 3 নম্বৰতে পৰুৱাক খাদ্য দিয়ক। অমাৱস্যাৰ দিনা আটা বা চেনি মিহলি কৰি ঘৰৰ বাহিৰত বা গছৰ গুৰিত থকা কলা পৰুৱাক আপোনালোকে খাবলৈ দিয়াটো অৰ্থনৈতিক উন্নতিৰ বাবে মহৌষধ আৰু ই পাপ মোচন কৰে বুলিও বিশ্বাস কৰা হয়। 4ৰ্থতে আপুনি গছত পানী দিয়া। কাইলৈ সন্ধিয়া সময়ত আপোনালোকে বৰগছৰ গুৰিত পানী দি এটা সৰিয়হ তেলৰ চাকি জ্বলাব। ই আপোনাৰ জীৱনৰ পৰা স্থবিৰতা দূৰ কৰিব। 5 নম্বৰতে হ'ল দান। কাইলৈ যিকোনো দুখীয়া লোকক গৰম কাপোৰ, কম্বল বা তিলৰ লাডু দান কৰাটো শুভ বুলি গণ্য কৰা হৈছে। গতিকে এইকেইটা 5টাৰ ভিতৰত আপোনালোকে যিকোনো এটা বা দুটা কৰিব পাৰে। কাইলৈ দিনটো ক্ৰোধ নকৰিব, কাৰো লগত তৰ্ক নকৰিব, পাৰিলে নিৰামিষ ভোজন গ্ৰহণ কৰিব। বন্ধুসকল, এই পবিত্ৰ দিনটোৰ সুযোগ লওক আৰু নিজৰ লগতে পৰিয়ালৰ মংগল সাধন কৰক। যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেন্তে কমেণ্টত নিশ্চয় জনাব আৰু ওম নমঃ ভগৱতে বাসুদেৱায় বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।